বহিৰাজ্যবিলাকতো হয়তো আমাৰ অসমৰ দৰে এনেকুৱা জঘন্য ঘটনাবোৰ সংঘটিত নহয় চাগৈ। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বিশেষ কেইটামান কথা ক'ম বুলি ভাবি ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। কথাকেইটা হৈছে এনেকৈ ধৰণৰ, যিমানবোৰ আজিৰ দিনত ঘটনা ঘটি আছে য'তেই নহওক প্ৰায় অসমখনতেই বেছি দেখা যায়। বহিৰাজ্যবিলাকতো হয়তো আমাৰ অসমৰ দৰে এনেকুৱা জঘন্য ঘটনাবোৰ সংঘটিত নহয় চাগৈ, কাৰণ বা বাতৰিবিলাকতো তেনেকুৱা ধৰণৰ ঘটনাবিলাকৰ বিষয়ে বেছিকৈ পোৱা নাযায়। আমাৰ অসমত যিমানবোৰ এনেকুৱা জঘন্য ঘটনা ঘটি গৈছে, গুৱাহাটীত যিবোৰ প্ৰায় মানে আপাৰ আচামৰ পৰা ছোৱালীসকল যুৱতীসকল যায়, সেই যুৱতীসকলৰ প্ৰায় 3-4গৰাকীমানৰ লগত এনেকুৱা এটা ডাঙৰ জঘন্য ঘটনা সংঘটিত হৈ গৈছে গুৱাহাটী চহৰত। মানে এই কথাকেইটা কেলৈ ক'লোঁ, কালি যিটো ঘটনা হৈ গ'ল মৌচুমী গগৈৰ লগত, তেনেধৰণৰ কথাবিলাকে এবাৰ ভাবকচোন। তাতোতো স্থায়ী বাসিন্দা আছে, তেওঁলোকৰতো সন্তান আছে, ছোৱালী আছে, নহয় জানো বাৰু? যুৱক যুৱতী সকলোৱে আছে নিজৰ জেগাৰ, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত যিখিনি স্থায়ী বাসিন্দা তেওঁলোকৰ যুৱতীসকলৰ লগত এনেকুৱাখিনি ঘটনা ঘটা নাই কিজানি। বাহিৰৰ পৰা যিখিনি ছোৱালী তাতলৈ যায়, গুৱাহাটীত থাকে, কোনোবাই কৰ্মসূত্ৰে থাকে, কোনোবাই প্ৰাইভেট জব কৰি থাকে, কিন্তু কোনোবাই পাৰ্লাৰ খুলি থাকে, তেওঁলোকৰ লগত বেছিকৈ এই ঘটনাবিলাক হ'বলৈ ধৰিছে। কিন্তু কিয়? আচলতে আমাৰ যুৱতীসকল মহিলাসকল ক'তোৱেই সুৰক্ষিত নহয়। কিন্তু কিয়? এই কিন্তু কিয় শব্দটো উত্তৰ কোনোবাই দিব পাৰিবনে? হয়তো চৰকাৰখনেও নোৱাৰিব, নহয় জানো বাৰু? মানে এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ লৈছে ভাবিব নোৱাৰি। যিজন ল'ৰাই এই ভয়ানক ঘটনাটো সংঘটিত কৰিলে মানুহৰ সন্মুখতে অহা যোৱা কৰি আছে। আচলতে CCTV ফুটেজত যিবোৰ বা বাতৰিত প্ৰচাৰ হৈছে দেখিছোঁ, সেই কথাবিলাকৰ ভিতৰত, শব্দবোৰৰ ভিতৰত কিছুমান শব্দ লুকাই থাকে, আৰু সেই লুকাই থকা শব্দবোৰ কেতিয়াবা ক'বলৈ মন যায়। আচলতে ঘটনাটো ঘটি থকাৰ সময়ত যিজনে এই ঘটনাটো কৰিছিল, ছুৰীয়ে আঘাত কৰিছিল সেই যুৱতীজনীক, মৌচুমী গগৈক, তেতিয়াতো সেই ৰাস্তাটোতে ৰহ মানুহ অহা যোৱা কৰি থকা CC কেমেৰাত দেখা গৈছে। গতিকে সেই অহা যোৱা কৰি থকা লোকসকলে সেই সময়ত সেই হত্যাকাৰীজনক বাৰু এবাৰো বাধা দিব নোৱাৰিলেনে? তেওঁলোকে মাথো তেওঁলোকৰ তৰ্কাতৰ্কিলৈ চাইহে, কাজিয়াখনলৈ চাইহে তেওঁলোক সেইফালেদি অহা যোৱা কৰি আছে মোবাইল টিপি। কিন্তু হয়তো ৰেপিডৰ চালকজনেও তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন। তেওঁ ৰেপিডৰ চালকজনে ভাবিলে কিজানি তেওঁক ৰক্ষা কৰিবলৈ যাওঁতে তেওঁ বিপদত পৰে, তেওঁ কিবা আঘাতপ্ৰাপ্ত হয়, সেই বুলিয়ে চাগে ৰেপিডৰ চালকজনে সেইকণ সাহস নিশ্চয় নকৰিলে। স্কুটিখন ছাইডত ৰখাই থৈও হয়তো অকণমান চেষ্টা কৰিব পাৰিলেহেঁতেন আৰু কেইজনমানৰ লগ লাগি। আচলতে সেই ৰাস্তাটোৱেদি বাইক, চাইকেল আৰু খোজকাঢ়ি বহুতো মানুহ অহা যোৱা কৰি থকা CCTV ফুটেজত দেখা গৈছে। গতিকে সেইবাবে এই কথাকেইটা ক'লোঁ। আচলতে আজিকালি মানে কি হৈছে, কোনোবা যদি এগৰাকী অসমীয়া মানুহ বা এজনী যুৱতী আঘাতপ্ৰাপ্ত হৈ ৰাস্তা কিনাৰত পৰি থাকে, তেওঁক কোনোবাই ঘটিয়াই ভুকুৱাই মাৰপিট কৰি থাকে ৰাস্তা কিনাৰতে হওক, য'তেই নহওক, কিন্তু আমাৰ অসমীয়া মানুহখিনিৰ মাজত এটাই দেখা পোৱা যায়, কিছুমানে সেইখিনি ভিডিঅ' কৰি আপলোড দিবলৈ চেষ্টা কৰে, আৰু কিছুমানে ৰং চায়, কাজিয়াখনৰ ৰং চায়। কাৰোবাৰ মৃত্যু হোৱাৰ পাছত তেওঁলোকে ফোন কৰিব থানালৈ, আৰু সেই তাৰ পাছতেই থানাৰ পুলিচ আহি সেইখিনিত জেগাত উপস্থিত হ'ব, আৰু মিডিয়াসকল আহিব। মিডিয়াসকল অহাৰ পাছত কি কৰিব, তেওঁলোকে সাক্ষাৎকাৰ দিবলৈ প্ৰস্তুত হৈ থাকে। কেনেকৈ দুআষাৰমান ক'ম, টিভিত ওলাম, বাতৰিত ওলাম, মোবাইলৰ বাতৰিসমূহত ওলাম, ভাইৰেল হ'ম, তেনেকুৱা কিছুমান মানে কথা দেখা যায়। সেইবাবে কিছুমান কথা ক'বলৈ মন যায়। আচলতে যিকোনো ঘটনাই নহওক, অকণমান সাহস কৰি আপোনাৰে হওক বা আনৰে হওক, পতি হওক, পত্নী হওক, যাৰেই নহওক, যেনেকুৱাই ধৰ্মীয় মানুহেই নহওক, যেনেকুৱা সম্প্ৰদায়ৰ মানুহেই নহওক,
কিয় আপুনি এখোজ আগবাঢ়ি যাব নোৱাৰেনে অকণমান সহায় কৰিবলৈ? যদি সেই সময়ত দুজনমান মানুহ যদি আগবাঢ়ি আহিলেহেঁতেন, দুজনমান যুৱক যদি আগবাঢ়ি আহিলেহেঁতেন, হয়তো মৌচুমী গগৈয়ে নিশ্চয় জীৱন হেৰুৱাবলগীয়া নহ'লহেঁতেন বা সেই অভিযুক্তজনকো ধৰিব পাৰিলেহেঁতেন। যেনেকৈ নহওক তেওঁৰ হাতত এখন অস্ত্ৰ আছিলে বুলিয়েই ইমানখিনি ভয় কৰিলেনে বাৰু? 10জনে যদি আগুৰি ধৰিলেহেঁতেন তেতিয়া হয়তো এজনে একো কৰিব নোৱাৰিলেহেঁতেন। কথাখিনি মানে চাবলৈ গ'লে নহয় জানো বাৰু? আচলতে তেওঁ পৰকীয়া প্ৰেমে হওক বা যিয়ে নহওক, তেওঁ জানিছিল যদি মৌচুমী গগৈও আচলতে এই পৃথিৱীত নাই যদিও অকণমান কেইটামান কথা ক'ব বিচাৰিম। তেওঁ যদিও তালৈ গৈছিল টকাৰ কাৰণে, আচলতে আজিকালি মানুহৰ টকাৰ ইমানেই অভাৱ হৈ গৈছে, টকাৰ কাৰণে মানুহে যিকোনো কামো কৰিবলৈ সাহস কৰে, হাৰ মানি নাযায়। যেনেকুৱাই নহওক, মহিলা হওক যুৱতী হওক, মানে হাৰ মানি নাযায়, আগবাঢ়িহে যায়। তেওঁক যদি তেনেকুৱা ধৰণৰ কিছুমান প্ৰস্তাৱ দিছিলে, তেওঁ নিজে জানিব লাগিছিল যে মই এখন ঠাইৰ পৰা ইয়াত টকা ঘটিবলৈ আহিছোঁ, 2 টকাৰ পইচাৰ কাৰণে মই ইয়াত আহি আছোঁহি, মই আনৰ প্ৰেমত পৰাতকৈ নপৰাই ভাল। গতিকে যদি তেওঁ মৌচুমী গগৈ যদি নিজৰ কথাত থাকিলেহেঁতেন, নিজক চিন্তা কৰি যদি তেওঁ তাত কৰ্ম কৰি থাকিলেহেঁতেন, হয়তো তেওঁ আজি এনেকুৱা বিপদ নঘটিলহেঁতেন। আৰু গুৱাহাটীত বহুত মানুহ মহিলা তাত আছে, নানা জেগাৰ পৰা নানা জিলাৰ পৰা গৈ তাত আছে, কৰ্ম কৰি আছে, তেওঁলোকে খাই আছে, উপাৰ্জন কৰি আছে, ঘৰলৈ টকা পঠিয়াই আছে। এনেধৰণৰ জালত নপৰাকৈ চাগে তেওঁলোকে আজিও টকা ঘটি আছে। যিখিনিয়ে পৰকীয়া প্ৰেমৰ জালত পৰিবলৈ যায় গুৱাহাটীত, সেইখিনি যুৱতীৰ আৰু মহিলাৰে এনেকুৱা অৱস্থা কিছুমান হয়। কিছুমানৰ আজি মৌচুমী গগৈ সেনেকুৱাখিনি মানে মুখাৰ আগতে হোৱাৰ কাৰণে CCTVত ওলোৱাৰ কাৰণে আচলতে ঘটনাটো গম পালে। যদি নোলালহেঁতেন, বস্তাত ভৰাই নি ক'ৰবাত পেলাই থ'লেহেঁতেন ৰাস্তাৰ দাঁতি জংঘলৰ মাজত, তেতিয়া জানো গম পালেহেঁতেন কোনোবাই মৌচুমী গগৈ হয় ক'ৰ? নিশ্চয় নাপালেহেঁতেন। কিন্তু সেই ভাড়াঘৰটোত আছিলে কাৰণে মৌচুমী গগৈয়ে যে মৰাণৰ, ডিব্ৰুগড় জিলা মৰাণৰ তেওঁ ঘৰ, তেতিয়া সেইকাৰণে আচলতে গম পালে। আৰু তেওঁ তাত নিশ্চয় চিনাকি মানুহ আছিল, আৰু সেইকাৰণে হয়তো গম পালে যে মৌচুমী গগৈ মৰাণত আছিল, মৰাণত ঘৰ আছিল, বা তেওঁ আগতে বিয়া হোৱা, তেওঁৰ স্বামী ঢুকাইছে আৰু তেওঁ 2গৰাকী জীয়ৰী ছোৱালী আছে। যিজন অভিযুক্তই এই জঘন্য ঘটনাটো সংঘটিত কৰিলে, ইতিমধ্যে সকলোৱে জানে, বাতৰিত প্ৰচাৰ হৈ আছে কালি পৰহিৰ পৰা, যে তেওঁ 2গৰাকী ছোৱালী আছে। আৰু জানিব পৰা মতে সেই অভিযুক্তজন সৰুৰ পৰাই গুৱাহাটীত গাড়ী চালক, তেওঁ সৰুৰ পৰাই গুৱাহাটীত গাড়ী চলাই থাকে। তেওঁ গুৱাহাটীয়ে যুৱতী বিয়া কৰাইছে আৰু তেওঁৰ 2গৰাকী কন্যা সন্তান আছে। তেওঁৰ ঘৰ আচলতে নলবাৰীত, আৰু তেওঁ মাতৃ থাকে নলবাৰীত। বিহুৱে সংক্ৰান্তিয়ে তেওঁ হেনো ঘৰলৈ গৈ থাকে। গতিকে আমি বিচাৰোঁ যে এনেকুৱা জঘন্য ঘটনাবোৰ যিয়ে সংঘটিত কৰে, সেইসকলক ধৰি এনেকুৱা ধৰণৰ কিছুমান শাস্তি দিব লাগে, যিবোৰ শাস্তি বিহিলে এনেকুৱা ধৰণৰ ঘটনাবোৰ কৰিবলৈ আৰু কোনেও যাতে সাহস কৰিব নোৱাৰে। ইমানখিনি কথাকে ক'বলৈ মই বিচাৰিছিলোঁ, আৰু মোৰ কথাবিলাকত যদি কেনেবাকৈ ভুল হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'বিলাক যদি চাই আপোনালোকে ভাল পায়, মতামত দাঙি ধৰিব, কমেণ্টত জনাব, আৰু চেনেলটি লাইক কৰি দিব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰি মই আগবাঢ়ি যোৱাত মোক সহায় কৰিব বুলি অসমবাসী ৰাইজলৈ বিলম্বভাৱে অনুৰোধ জনালোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ।